তাইৰ নাম লুনা বৰদাস। তাই ভণ্টি হয়, মোৰ মিছেছৰ ভনীয়েক, মোৰ ফুলখালী এক মানে দুজনী ছোৱালী। তাই সৰু আছিল আৰু তাই গুৱাহাটীত আজি থকা মোটামুটি 6 বছৰে হ'ল। তাই ইয়ালৈ JB ল' কলেজৰ পৰা পঢ়িছে। ল' পাছ কৰি উঠি তাই বেংকত কাম কৰি আছিল। তাই যোৱাকালি এক্সিছ বেংকৰ এপইণ্টমেণ্ট আহিছিল, মানে মঙলবাৰে তাই এক্সিছ বেংকত এজ এ লোন ডিপাৰ্টমেণ্টত তাই জইনিং আছিল। আজি ৰাতিপুৱা তাই আছিল। মোৰ মিছেছক ডক্টৰত লৈ গ'লোঁ। তাই মোৰ সৰু ল'ৰা এটা আছে, বাচ্চা 20 মাহ হৈছে তাৰ। তাই ৰাখিছে, ৰাখি পেলাই আহি তাইক ভাতো খুৱাইছে। তাই কৈছে কি ভিনদেউ মই অফিচত যাম, এবাৰ মানে কি ডকুমেণ্টছ লাগিব সেইখিনি মই দি পেলাই আহিম। গধূলি মোৰ লগৰ এজনে ফোন মাৰিলে, এক্সিছ বেংকৰ, তেখেত মেনেজাৰ হয় দেৱাংকৰ বুলি। সি মোক ক'লে তোৰ ভণ্টি যে লুনা, তাই কিবা এটা হৈছে, তই ইমিডিয়েট ফোন মাৰচোন। GMCত লৈ গৈছিলে। GMCত আহিলোঁ। আহি পেলাই ডক্টৰে ক'লে কি মোটামুটি স্পট ডেটে বুলি কৈছে। ডক্টৰৰ ইয়াত অহালৈকে টোটেলি ডেটে। আৰু শুনিব পোৱা মতে চৰকাৰী এম্বুলেঞ্চ বোলে। এতিয়া হৈছে কি মামীৰ বাছ চৰকাৰী এম্বুলেঞ্চ, হেমন্তই মানে ক'ত কি দিছে ড্ৰাইভাৰ একো ঠিকনা নাই। মদ খাই ড্ৰিংকছ কৰি চলাইছে। এটলিষ্ট সেইখিনি অলপ চাব লাগে চৰকাৰে। অকল অভাৰব্ৰিজ বনালে বা উন্নয়নৰ সেই কথা ক'লে নহয় ন। লাইচেঞ্চ কাক দিছে, কেনেকুৱা দিছে, সেইজন এলিজিবল নে? এম্বুলেঞ্চ এখন পেচেণ্ট নিয়া এম্বুলেঞ্চ হয়। তেখেতে যদি পাব্লিককে যদি মাৰ্ডাৰ কৰে, এইটো ডাইৰেক্ট মাৰ্ডাৰ ন। এইটোতো এনেকুৱা নহয় ন প্ৰিপেণ্ড। আৰু শুনা মতে দুজনক খুন্দাইছে। এখেতক খুন্দাই তেখেতে পলাইছে। তেখেতে এম্বুলেঞ্চে যদি পলাই বাকী বিলাকৰ চেফটি ক'ত থাকিব? 20 বছৰ ঘৰৰ কি অৱস্থা হৈছে? সৰু ছোৱালী এজনী অকালতে মৃত্যু সাবটি ল'লে। পৰিয়ালত কোন কোন আছে তেওঁৰ? পৰিয়ালত তেখেতৰ ডাঙৰ বায়েক আৰু মাক দেউতাক। তাৰ মাক দেউতাকতো ঘৰত আছে, এতিয়া আহিব পৰা অৱস্থা নাই। মানে আমি কৈ দিছো আৰু আহিব নালাগে। তাৰ বাইকজন আছে, তাৰো মেণ্টেল অৱস্থা ভাল নহয়, যিহেতু সৰু ছোৱালী। আৰু ভুলটো এতিয়া কাৰ, এইটো প্ৰশাসনে চাব। এটলিষ্ট যদি এম্বুলেঞ্চৰ পৰা যদি আমাৰ মানুহ মৰিব লাগে, আৰু এম্বুলেঞ্চৰ মানুহে কি বচাব?